নমস্কাৰ আজিৰ ভিডিঅ'টিলে সকলোকে স্বাগতম জনাইছো আজি বিজ্ঞানৰ জীৱ আৰু উদ্ভিদত শ্বাস প্ৰশ্বাস ইয়াৰ কিছুমান কোৱেশ্চন লৈ আহিছো কোৱেশ্চন 1 সকলো জীৱন্ত কোষতে ঘটা শ্বসন ক্ৰিয়াৰ প্ৰধান জৈৱিক উদ্দেশ্য কি ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন বি শক্তি বা এটিপি উৎপাদন কৰিবলৈ গ্লুকোজৰ ভাঙন ঘটোৱা নেক্সট কোৱেশ্চন বায়ুমণ্ডলীয় অক্সিজেনৰ উপস্থিতিত ঘটা শ্বসন প্ৰক্ৰিয়াটো কি বোলা হয় ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন বি সবাত শ্বসন নেক্সট কোৱেশ্চন অক্সিজেন ব্যৱহাৰ নকৰাকৈ বা অক্সিজেনৰ অনুপস্থিতিত সম্পন্ন হোৱা শ্বসনক কি জনা যায় ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন বি সবাত শ্বসন নেক্সট কোৱেশ্চন অধিক পৰিশ্ৰম বা জোৰেৰে দৌৰিলে আমাৰ মাংসপেশীৰ কোষবোৰে পৰ্যাপ্ত অক্সিজেন নাপায় সবাত শ্বসন কৰে পেশীত কি পদাৰ্থ জমা হোৱাৰ বাবে বিগ বা গাঁঠি ধৰা পৰিঘটনা ঘটে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন বি লেক্টিক এচিড নেক্সট কোৱেশ্চন একোকোষী ইষ্টে যেতিয়া অবাত শ্বসন কৰে তেতিয়া গ্লুকোজ ভাঙি কাৰ্বন ডাই অক্সাইড আৰু কি উৎপন্ন হয় ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন সি ইথানল নেক্সট কোৱেশ্চন উদ্ভিদৰ পাতৰ পৃষ্ঠত থকা কি ক্ষুদ্ৰ ক্ষুদ্ৰ বিন্ধাৰ সহায়ত গেছীয় আদান প্ৰদান সম্পন্ন হয় ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন বি পত্ৰৰন্ধ্ৰ নেক্সট কুৱেশ্চন প্ৰতিটো পত্ৰৰন্ধ্ৰ দুখন বৃক্ক আকৃতিৰ বিশেষ কোষেৰে আৱৰা থাকে যিয়ে ৰন্ধ্ৰটোক মেল খাই থকা বা বন্ধ হোৱা কাৰ্য নিয়ন্ত্ৰণ কৰে এই কোষবোৰক কি বোলে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন বি ৰক্ষী কোষ নেক্সট কুৱেশ্চন কেঁচুৱে সেমেকা মাটিত বাস কৰে আৰু ইহঁতৰ কোনো হাওঁফাওঁ নাথাকে ইহঁতে কেনেকৈ উশাহ নিশাহ লয় ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন বি সেমেকা আৰু পাতল ছালৰ সহায়ত নেক্সট কুৱেশ্চন মাছ হ'ল জলজ প্ৰাণী যিয়ে পানীত দ্ৰৱীভূত হৈ থকা অক্সিজেন গ্ৰহণ কৰে এই কাৰ্যত ইহঁতক কোনটো অংগই সহায় কৰে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন বি ফুল নেক্সট কুৱেশ্চন পঁইতাচোৰাৰ দৰে পতংগৰ দেহত গেছ পৰিবহনৰ বাবে এক আভ্যন্তৰীণ বায়ু নলীৰ জালিকা থাকে এই নলীবোৰক কি বোলা হয় ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন বি শ্বাসনলী নেক্সট কুৱেশ্চন পতংগৰ শৰীৰৰ কাষৰীয়াকৈ থকা সৰু সৰু ছিদ্ৰবোৰক কি বোলা হয় যাৰ মাজেৰে বায়ু শ্বাসনলী তন্ত্ৰত প্ৰৱেশ কৰে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব শ্বাসৰন্ধ্ৰ নেক্সট কুৱেশ্চন গছৰ পুৰণি গাঁথনি কাণ্ডত কোনো পত্ৰৰন্ধ্ৰ নাথাকে কাণ্ডৰ বাকলিত থকা কি গঠনৰ সহায়ত ইহঁতে বায়ুমণ্ডলৰ সৈতে গেছৰ আদান প্ৰদান কৰে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন বি বাতৰন্ধ্ৰ নেক্সট কুৱেশ্চন কোষীয় শ্বসনৰ প্ৰথম পৰ্যায়ত কোষপ্ৰবাহৰ ভিতৰত 6 কাৰ্বনযুক্ত গ্লুকোজ অণু ভাঙি এটা 3 কাৰ্বনযুক্ত অণু উৎপন্ন হয় এই 3 কাৰ্বনযুক্ত অণুটোক কি বোলে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন বি পাইৰুভেট নেক্সট কুৱেশ্চন মানুহৰ শ্বসনত বক্ষ গহ্বৰৰ তলিত থকা ডাঙৰ মাংসপেশীযুক্ত আৱৰণখনক কি বোলা হয় যি উশাহ নিশাহ লোৱাৰ সময়ত তল ওপৰ হৈ গতি কৰে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন বি মধ্যছদা নেক্সট কুৱেশ্চন মানুহৰ হাওঁফাওঁৰ ভিতৰত থকা বেলুন সদৃশ মোনাবোৰক কি বোলা হয় য'ত তেজৰ সৈতে প্ৰকৃত গেছীয় আদান প্ৰদান ঘটে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন বি বায়ুথলী নেক্সট কুৱেশ্চন মানুহৰ তেজৰ লুইত কণিকাত থকা কোনটো শ্বসন ৰঞ্জক পদাৰ্থই অক্সিজেনৰ সৈতে লগ লাগি হাওঁফাওঁৰ পৰা গোটেই শৰীৰৰ কলাসমূহলৈ পৰিবহণ কৰে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন বি হিমগ্লবিন নেক্সট কুৱেশ্চন উদ্ভিদৰ ভূগৰ্ভস্থ শিপাৰ কোষবোৰকো কিয় পাৰিপাৰ্শ্বিক পৰিৱেশৰ পৰা স্বতন্ত্ৰভাৱে অক্সিজেন শোষণ কৰাৰ প্ৰয়োজন হয় ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন বি কোষীয় বৃদ্ধি আৰু খনিজ লৱণ শোষণৰ বাবে প্ৰয়োজন হোৱা শক্তি উৎপন্ন কৰিবলৈ নেক্সট কুৱেশ্চন টাবত থকা ফুল গছত দীৰ্ঘদিন ধৰি প্ৰয়োজনতকৈ বেছি পানী জমা হৈ থাকিলে কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন বি শিপাবোৰ মৰি যাব কাৰণ মাটিৰ বায়ু থকা স্থানবোৰ পানীৰে আবদ্ধ হৈ শিপাৰ শ্বসন বন্ধ কৰি দিয়ে নেক্সট কুৱেশ্চন মাইট্ৰকণ্ড্ৰিয়াৰ ভিতৰত গ্লুকোজ অণুৰ সম্পূৰ্ণ সবাত জাৰণ ঘটিলে কি ৰাসায়নিক উপজাত পদাৰ্থ উৎপন্ন হয় ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন বি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি নেক্সট কুৱেশ্চন ষ্ট্ৰ এডালেৰে ফু মাৰি দিলে চূণৰ পানী ঘোলা বা গাখীৰৰ দৰে বগা হৈ পৰে এই পৰীক্ষাই উশাহত কোনটো গেছ এৰি দিয়াটো প্ৰমাণ কৰে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব কাৰ্বন ডাই অক্সাইড
নেক্সট কুৱেশ্যন আহাৰ গিলি থকাৰ সময়ত শ্বাসনলীত খাদ্যকণা প্ৰৱেশ কৰাত বাধা দিয়া মাংসপেশীযুক্ত ঢাকনিখনক কি বোলা হয় ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি উপজিহ্বা নেক্সট কুৱেশ্যন মুখৰ সলনি নাকেৰে উশাহ লোৱাটো কিয় বেছি স্বাস্থ্যসন্মত বুলি গণ্য কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি নাকত থকা নোম আৰু স্লেভাই বতাহত থকা ধূলিকণা আৰু বীজাণু পৰিস্ৰাৱন কৰি ধৰি ৰাখে নেক্সট কুৱেশ্যন উদ্ভিদৰ দেহত কোষীয় শ্বসন ক্ৰিয়া কেতিয়া সম্পন্ন হয় ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন চি দিনে ৰাতিয়ে অহৰহ নেক্সট কুৱেশ্যন ৰাতি সূৰ্যৰ পোহৰ নাথাকে বাবে উদ্ভিদে সালোক সংশ্লেষণ বন্ধ ৰাখে কিন্তু শ্বসন চলাই থাকে ইয়াৰ ফলত ৰাতি গছ এডালৰ তলত কি গেছীয় পৰিৱৰ্তন ঘটে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি পৰিৱেশলৈ কাৰ্বন ডাই অক্সাইড গেছ এৰি দিয়ে নেক্সট কুৱেশ্যন ভেকুলী এবিধ উভচৰ প্ৰাণী যেতিয়া ইহঁত পানীত থাকে ইহঁতে কিহৰ সহায়ত উশাহ নিশাহ লয় ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি সেমেকা আৰু ভেদ্য ছাল নেক্সট কুৱেশ্যন সাধাৰণ জিৰণি অৱস্থাত এজন সুস্থ প্ৰাপ্তবয়স্ক মানুহৰ স্বাভাৱিক শ্বাস প্ৰশ্বাসৰ হাৰ প্ৰতি মিনিটত কিমান হয় ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি 12 পৰা 18 বাৰ নেক্সট কুৱেশ্যন বিয়েৰ বা সুৰা প্ৰস্তুত কৰিবলৈ ইষ্টৰ ব্যৱহাৰ অপৰিহাৰ্য ইয়াৰ কাৰণ হ'ল ইয়াত অবাধ শ্বসন পদ্ধতিয়ে চেনিক কিহলৈ ৰূপান্তৰ কৰে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি এলকহল ইথানল আৰু কাৰ্বন ডাই অক্সাইড নেক্সট কুৱেশ্যন মানুহৰ শ্বসনতন্ত্ৰত থকা আৰু শ্বাসনলীৰ ওপৰত অৱস্থিত যি অংশই শব্দ তৰংগ বা মাত উলিয়াত সহায় কৰে তাক কি বোলা হয় ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি স্বৰযন্ত্ৰ নেক্সট কুৱেশ্যন আজিৰ ভিডিঅ'টোৰ শেষৰ প্ৰশ্নটিলৈ আহিছোঁ কোষীয় শ্বসন এটা দুটা পৰ্যায়ৰ প্ৰক্ৰিয়া গ্লাইক'লাইচিছ কোষ পৰশত সংগঠিত হোৱাৰ বিপৰীতে সপাত ক্ৰিয়া কোষৰ ক'ত সম্পন্ন হয় ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি মাইট্ৰকণ্ড্ৰিয়া ভিডিঅ'টো ইমানেই ভিডিঅ'টো শেষৰলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ